বিজেপিয়ে মানুহৰ মূৰত পোক সুমুৱাই দিলে হিন্দু মুছলমান আৰু AIDFৰ চৰ্দাৰ মৌলানা বদৰুদ্দিন আজমল আৰু বিজেপিৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মাক আমি বাংলাদেশলৈ পঠিয়াই দিব লাগে 2026 পৰ্যন্ত এদিনো ঘৰত নহো মানে ৰাতি হুম গোটেই দিনটো অকল দলৰ কাম কৰিম বিজেপিক খৰুৱাবৰ কাৰণে প্ৰত্যেক দিনাই কষ্ট কৰিম এটোৱে হল আমাৰ ৰাইজৰ দলৰ আজিৰ দিনটোৰ সংকল্প বিজেপিয়ে আমাৰ মাজত থকা সাম্প্ৰদায়িক সম্প্ৰীতিটো ভাঙি চিঙি আমাৰ সমাজখন নষ্ট কৰি পেলাল মানুহৰ মূৰত পোক সুমুৱাই দিলে হিন্দু মুছলমান মানুহে এতিয়া মানুহ হিচাপে চাবলৈ বন্ধ কৰি দিলে এতিয়া কেৱল মানুহে হিন্দু মুছলমান খ্ৰীষ্টান জৈন এই হিচাপত মানুহক চাবলৈ ল'লে তাৰ ফলস্বৰূপে যেটো সোশ্যাল ফেব্ৰিক আছিল আমাৰ এই গোটেই সোশ্যাল ফেব্ৰিকটো ধ্বংস হৈ গ'ল আৰু সেইকাৰণে এই মুহূৰ্তত আমি ভাবো যে 2026 চনত বিজেপি আৰু AIDF হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF এই দুইটা দলক আৰু AIDFৰ চৰ্দাৰ মৌলানা বদৰুদ্দিন আজমল আৰু বিজেপিৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মাক আমি বাংলাদেশলৈ পঠিয়াই দিব লাগে উপনিৰ্বাচনত কংগ্ৰেছে আমাক প্ৰতাৰণা কৰিলে হয় আপুনি কোৱাৰ দৰে প্ৰতাৰণা কৰিলে হয় একদম কনফাৰ্ম যে প্ৰতাৰণা কৰিলে বিশ্বাসঘাতকতা কৰিলে 2 নম্বৰী কৰিলে কিন্তু বিশ্বাসঘাতকতা কৰি কি হ'ল বিশ্বাসঘাতকতা কৰি 0 হ'ল মানে নহয় 0-5-0 হ'ল তাৰমানে কংগ্ৰেছে এটো বস্তু প্ৰমাণ পাই গ'ল যে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰি বিৰোধী দলসমূহক বিশ্বাসঘাতকতা কৰি তেওঁলোকৰ ইয়াত হান্দক পোৱা বালি তল যোৱাৰ বাহিৰে আন একো নহ'ব 26 মানে কোনো পধ্যে ৰাইজৰ দল বা অন্যান্য আমাৰ বিৰোধী শক্তিবিলাকক নোলোৱাকে কংগ্ৰেছে যে 2026ত কেতিয়াও বিজেপি খৰুৱাব নোৱাৰে এটো কনফাৰ্ম ভাৰতবৰ্ষৰ যতেই কংগ্ৰেছে অকলে বিজেপিৰ লগত খেলিছে সকলোতে বিজেপি জিকিছে যতেই সকলোৰে লগ লাগে বিজেপিৰ লগত খেলিছে তাতে বিজেপি হাৰিছে গু হাৰণ দিছে বিজেপি গতিকে 2026ত আমি সকলোৱে একেলগে খেলিবই লাগিব কংগ্ৰেছে এতিয়া দৌৰ মাৰি আমাৰ লগত আহিবই লাগিব আৰু কংগ্ৰেছৰ কোনো উপায় নাই কংগ্ৰেছে মুখেৰে যিয়ে নকক লাগিলে যদি বিৰোধী ঐক্যমঞ্চৰ লগত নাথাকে কংগ্ৰেছে 2026ত গু হাৰণ দিব বেয়াকৈ হাৰিব সেইকাৰণে মই ভাবো যে কংগ্ৰেছে 2026ত ঐক্যবদ্ধ হ'বই লাগিব মই আশা কৰোঁ কংগ্ৰেছে এতিয়া আৰু অহংকাৰ নকৰিব আৰু কাকো প্ৰতাৰণা কাকো বিশ্বাসঘাতকতা কৰা ৰাজনীতি নকৰিব সকলো মিলি প্ৰথমতে বিজেপিক খেদিল তাৰপিছত লাগিলে পিছত কংগ্ৰেছে অকলে যদি চৰকাৰ কৰিব পাৰে কৰিব কিন্তু প্ৰথমতে আমি সকলোৱে মিলি কংগ্ৰেছ ৰাইজৰ দল AJP CPM CPI যিমান দল আছো সবে মিলি আমি আগতে বিজেপিক খেদাই লওঁ বিজেপি খেদোৱাৰ পাছত তাৰপিছত অকলে অকলে যি কৰে কৰিব মুখ্যমন্ত্ৰী আৰু এটা কথা কৈছে যে যদি কংগ্ৰেছে যদি কয় ৰাজ্যত গোমাংস বন্ধ কৰিব আচলতে ইয়াৰ মাজত কি ৰাজনীতি আচলতে একো ৰাজনীতি নাই এই দুয়োটা দল যিবিলাকে অকল গোমাংসক লৈ ৰাজনীতি কৰে বিজেপি ই এটা সাম্প্ৰদায়িক দল আৰু গোমাংসৰ ৰাজনীতিক লৈ আৰু কোনেও এইবিলাক গোমাংসক লৈ কোনো ৰাজনীতি কৰিব নালাগে আৰু মই কংগ্ৰেছকো আহ্বান জনাইছোঁ এইবোৰ গোমাংস চুমাংস এইবিলাক চিঞৰি থাকিব নালাগে এনেই মিছামিছি সাম্প্ৰদায়িক কথাবিলাক পাতি থাকিব নালাগে কোনে কি মাংস খাই নিজৰ মতে খাই থাকিব মইতো গাহৰিটো খামেই যোনে যি ক'লেও মই গাহৰি খামেই ভাই মিছাকৈ লাভ নাই মই আহোম মানুহ মই গাহৰি নোখোৱাকৈ ক'তো থাকিব নোৱাৰোঁ যোনে যি কয় কৈ থাকিব চবেই নিজৰ মতে খাদ্য খাবলৈ দিব লাগে মুছলমান মানুহে গৰু মাংস খাব হিমন্ত বিশ্ব শৰ্মাৰ কি ডাল লাগিছে ভোট বিচাৰি গৰু মাংস দিব পাৰে বাকী সময়ত মানুহে গৰু মাংস খাব নোৱাৰে এইটো কি বস্তু হ'ল মই গাহৰি মাংস খাম মোক পৃথিৱীৰ কোনোবাই গাহৰি মাংস নাখাক বুলি কৈ চাওকচোন মই সোধাইম যদি হিমন্ত বিশ্বই মোক কওক যে আহোমে গাহৰি মাংস খাব নালাগে হিমন্ত বিশ্ব শৰ্মাক ঘৰৰ পৰা উলিয়াই নিম নে নাই চাই থাকিব আপুনি এইবোৰ ৰাজনীতি বেয়া ৰাজনীতি কোনে কি মাংস খায় এইবিলাক ৰাজনীতি কোনেও কৰা উচিত নহয় আৰু মই কংগ্ৰেছকো আহ্বান কৰোঁ যে এইবোৰ গোমাংস চুমাংস এইবিলাকৰ কথা কৈ থাকিব নালাগে 2026 চনত আমি বিজেপিক খেদিব লাগে বিজেপিক খেদিলেহে আমি উন্নয়ন কি কৰিম সেইটো কথা ৰাইজক ক'ব লাগে এতিয়া ৰাইজ সাজু হৈছে 2026ত বিজেপিক খেদিবলৈ আমি যদি গণ্ডগোল কৰোঁ আমি যদি বিভক্ত হওঁ তেতিয়াহ'লে আকৌ বিজেপি থাকি যাব কংগ্ৰেছে এইবিলাক কথা কৰাতকৈ একলগ হ'বৰ কাৰণে নীতি প্ৰস্তুত কৰক একলগ হ'বৰ কাৰণে পৰিকল্পনা কৰক আমি সকলো মিলি আমি বিজেপিক হৰুৱাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901733 অথবা 7099017990 নম্বৰত